সকলো দৰ্শক তথা শ্ৰোতালৈ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন তথা সালাম জনাই ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 767 নং খণ্ডটি। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে ইয়াৰ আগৰ খণ্ডত আমি আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আহিছিলোঁ যে কুৰাণৰ কিবলা আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছিলোঁ যে কিবলাৰ অৰ্থ হৈছে ডিৰেকশ্যন অফ একচেপ্টেন্স বা ডিৰেকশ্যন অফ ফেইথ। মানুহে কোনটো দিশৰ ওপৰত নিজে অন্তৰেৰে বিশ্বাস স্থাপন কৰিছে, সেই দিশটোৱেই হৈছে সেইজন মানুহ, সেই পুৰুষ বা সেই নাৰীৰ বাবে তেওঁৰ নিজৰ কিবলা। গতিকে সেই কিবলাৰ লগত সংগতি ৰাখি প্ৰিয় দৰ্শকবৃন্দ, আমি আজি আন এটি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ। আমাৰ আজিৰ আলোচ্য বিষয়টি হৈছে মছজিদ। আমি আহ্বান জনাম প্ৰিয় দৰ্শকবৃন্দ, আমাৰ যিহেতু ভিডিঅ'সমূহ সচৰাচৰ যিসমূহ আমি কথা জানো, সচৰাচৰ যিসমূহ বিষয়ৰ ওপৰত আমি বিশ্বাস আনো, তাৰ কিছু ব্যতিক্ৰম, আৰু ব্যতিক্ৰম হোৱাটো এইবাবেই স্বাভাৱিক যিহেতু আমি কথা বতৰাসমূহ আল্লাহৰ কিতাপৰ পৰা আপোনালোকৰ মাজত দাঙি ধৰি আহি আছোঁ। আল্লাহৰ কিতাপ যিহেতু আমাৰ বাবে গোপন হৈ আছে, সেইবাবে এনে কথাবোৰ আমাৰ বাবে পৰিচিত বিষয় নহয়, আমি মনে বিচৰা মতে নহয়। আমি জানো, আমি ইতিমধ্যে লক্ষ্যও কৰিছোঁ যে আমাৰ ভিডিঅ'সমূহৰ ভিউৱাৰ্ছেই হওক বা ছাবস্ক্ৰাইবাৰেই হওক, ইয়াৰ সংখ্যা যথেষ্ট কম। তথাপিও আমি এক অহৰহ চেষ্টা কৰি আহিছোঁ, যিসকলে প্ৰকৃততে ইচ্ছা কৰিছে যে আল্লাহৰ বাৰ্তা জানিবলৈ বা বুজিবলৈ তেওঁলোকৰ বাবে যাতে কিছু সহায়ক হওক। আমি ইতিমধ্যে কৈছোঁৱেই যে আল্লাহৰ কিতাপৰ ভাষাটি হৈছে ৰুট ৱৰ্ডৰ ভাষা। প্ৰত্যেকটো শব্দ আমি ৰুট ৱৰ্ডৰ পৰা বুজাৰ চেষ্টা কৰিব লাগিব। ৰুট ৱৰ্ড সন্দৰ্ভত আমি আমাৰ ইতিমধ্যে হৈ যোৱা 766 নং খণ্ডটিত আমি আপোনালোকৰ মাজত বেছিক কথা কিছু আলোচনা কৰিছিলোঁ। সেয়েহে মছজিদ শব্দটি বুজিবৰ হ'লে আমি ইয়াৰ ৰুট ৱৰ্ডৰ মাজলৈ যাব লাগিব। ইয়াৰ ৰুট ৱৰ্ডটো হৈছে চিন, জিম আৰু ডাল, অৰ্থাৎ সাজাদা। কুৰাণ মজিদত এই সাজাদা শব্দ সৰ্বমুঠ আল্লাহ সুবহানাহু তাআলাই 92 টাইমছ ব্যৱহাৰ কৰিছে। আৰু এই সাজাদাৰে এটি অন্যতম ডেৰিভেটিভ হৈছে মছজিদ, অৰ্থাৎ সাজাদাৰ পৰাই মছজিদ সৃষ্টি হৈছে। মছজিদ শব্দটি কুৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই সৰ্বমুঠ 28 বাৰ 28 টাইমছ ব্যৱহাৰ কৰিছে। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি মছজিদ বুলি ক'লে সাধাৰণতে আমাৰ গাঁৱে ভূঞে, চহৰে নগৰে, সমগ্ৰ পৃথিৱীত আমি যি ইটা বালিৰে গঢ় দিয়া টাইলছ, AC লগোৱা এটি বিশেষ ঘৰ, যি ঘৰত আমি সকলোৱে গৈ আমাৰ নামাজ আদায় কৰোঁ, সেই ইটা বালিৰ ঘৰসমূহকে আমি প্ৰকৃততে মছজিদ বুলি কওঁ বা আমি অন্তঃকৰণেৰে বিশ্বাস কৰোঁ। আমি ইতিমধ্যে কৈছোঁ প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ কিতাপ হৈছে নফচিয়াতি কিতাপ, অৰ্থাৎ আল্লাহৰ কিতাপে মানুহৰ ভিতৰৰ নফচটোক পবিত্ৰ কৰাৰ বাবে বিভিন্ন ধৰণে, বিভিন্ন প্ৰকাৰে উপমা দি, উদাহৰণ দি বহুতো কথা কৈছে। এই দিশবোৰ আমি বুজিব লাগিব। কুৰাণ যে মেটাফিজিকেল, কুৰাণ যে থিঅফেনিক, উপমাৰ দ্বাৰা বুজায়। আমি উপমাকে ৰিয়েলিটি লৈ লোৱা কাৰণেই প্ৰকৃততে আমি মূল বাৰ্তাসমূহ আমি বুজিব পৰা নাই। যি কি নহওক, মছজিদ শব্দটি আহিছে সাজাদাৰ পৰা।
কুৰাণ মজিদত সৰ্বপ্ৰথম আল্লাহ সুবহানাহু ওয়া তাআলাই সূৰা বাকাৰাৰ 34 নং আয়াতত এই শব্দ ব্যৱহাৰ কৰিছে। আমি প্ৰত্যেকেই জানো, মালাইকাসকলক আদমৰ প্ৰতি সিজদা কৰিবলৈ কৈছিলে। সকলোৱে এই সিজদা কৰিলে, কিন্তু ইবলিছে কৰা নাছিলে। আমি সিজদা বুলি কোৱাৰ লগে লগে আমি আগতেও বহুবাৰ কৈছোঁ যে আমাৰ শৰীৰৰ অষ্টাংগ মাটিত পেলাই দিয়াটোকে আমি সিজদা বুলি কওঁ। কুৰাণ যেহেতু মেটাফিজিকেল, গতিকে এই সিজদা সন্দৰ্ভত আমি ইতিমধ্যে আগতেও চৰ্চা আপোনালোকৰ মাজলৈ আহিছোঁ। সাজাদা শব্দৰ অৰ্থ হৈছে নত হৈ যোৱা, মানি লোৱা, তাকেই সাজাদা বুলি কোৱা হয়। সাজাদা কোনো ফিজিকেল এটি বিষয় নহয়। কিবলা আমি যেনেধৰণে আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ যে প্ৰত্যেকৰ নিজৰ যিটো বিশ্বাস, যিটো একচেপ্টেন্স, সেইটোক যেনেধৰণে কিবলা বুলি কয়, সেই একচেপ্টেন্সৰ মাজত আমি কোনসমূহ বিষয়ৰ ওপৰত আমি সমৰ্পিত হৈছোঁ, আমি আমাৰ চিন্তা, আমাৰ বুজ আমি আত্মসমৰ্পণ কৰিছোঁ, আমি মানি লৈছোঁ, আমি স্বীকাৰ কৰি লৈছোঁ, সেই অনুসৰি আমি কাম কৰিছোঁ, সেই দিশসমূহকে প্ৰকৃততে সিজদা বুলি কোৱা হয়। সিজদাৰ অৰ্থ হৈছে মানি লোৱা, অৱনত হৈ যোৱা। গতিকে কিবলা আৰু সাজাদা ইয়াৰ অৰ্থ প্ৰায় সমসাময়িক যদিও আমি যদি খুব গভীৰতালৈ বুজাৰ চেষ্টা কৰোঁ, তেন্তে ইয়াৰ মাজত আমি পাৰ্থক্য দেখিবলৈ পাম। প্ৰত্যেক মানুহৰ যেনেধৰণে কিবলা পৃথক পৃথক হ'ব থাকে, ঠিক তেনেধৰণে প্ৰত্যেক মানুহে কোনসমূহ বিষয়ৰ ওপৰত বিষয়বস্তু মানি লৈছে, সাজদা কৰিছে, এই সাজাদা কৰাৰো মানুহ বিশেষে পাৰ্থক্য আছে। এই দিশটো আমি কিছু গভীৰতালৈ যাব লাগিব। আমি এণ্টায়াৰ বিষয়টোক আমি মেটাফিজিকেলি বুজিব লাগিব। নফছৰ ভিতৰৰ বস্তু হয়, নফছৰ বাহিৰৰ বস্তু নহয়। আমাৰ কিবলা, আমাৰ ডিৰেকশ্যন অফ ফেইথ, ডিৰেকশ্যন অফ একচেপ্টেন্স, আমি কৈছিলোঁ যে টুৱাৰ্ডছ মছজিদুল হাৰাম হ'ব লাগিব। গতিকে মছজিদ শব্দই প্ৰকৃততে কোনটো বিষয়ত কেনেধৰণে তেওঁ সমৰ্পিত হৈছে, তেওঁ মানি লৈছে, সেই দিশটোকহে প্ৰকৃততে মছজিদ বুলি কয়। মছজিদ কোনো ফিজিকেল বিষয় নহয়। প্ৰিয় দৰ্শকবৃন্দ, হয়তো গৰিষ্ঠ সংখ্যকৰে নিশ্চয় এই কথা বতৰাবোৰ মানি ল'বলৈ টান হ'ব, বুজিবলৈ হয়তো টান হ'ব। সেইবাবে আমি আহ্বান কৰিছোঁ যে কুৰাণৰ মাজলৈ আহক, কুৰাণক লৈ আমাৰ জিহাদ আৰম্ভ কৰোঁ আহক। তেতিয়াহে কুৰাণৰ মূল বিষয়বস্তুসমূহ আমি বুজিব পাৰিম। এতিয়া মছজিদ বুলি কোৱাৰ লগে লগে আমাৰ মনত যিটো বিষয় সোমাই আহে, এটি ফিজিকেল ঘৰ। সেই ঘৰটো আমি সদায় মছজিদ বুলি কওঁ। মছজিদৰ কাম কি? মছজিদত কি হয়? আল্লাহৰ জিকিৰ হয়। মন কৰি যাব, জিকিৰ শব্দৰ অৰ্থ হৈছে ৰিমেম্ব্ৰেন্স, মনত কৰা। আল্লাহে কেনে কেনে ধৰণৰ আমাৰ পথৰ চলিবলৈ কৈছে, এই গোটেই বিষয়বোৰ 24/7 আমাৰ মনত ৰাখি আমি আল্লাহৰ সৈতে কমিউনিকেশ্যনত, চালাতত থাকিব লাগিব। গতিকে মানুহৰ মনৰ যি একচেপ্টেন্স, মনৰ ভিতৰৰ যি মছজিদ, সেই মছজিদ হ'ব লাগিব মছজিদুল হাৰাম। আৰু সেই মছজিদুল হাৰামত কেতিয়াও অপবিত্ৰতা, কেতিয়াও ইবলিছ, কেতিয়াও শয়তান প্ৰৱেশেই কৰিব নোৱাৰে। মছজিদুল হাৰাম, যিটো
মানুহৰ অন্তৰৰ ভিতৰৰ মছজিদ হাৰাম শব্দটো ইহতাৰামৰ পৰা আহিছে ইয়াৰ লগাটিক মিনিংসমূহ হৈছে যে পেইং এটেনশ্যন মনোযোগ দিয়া ফ'কাছ কৰা সন্মানিত অনাৰেবল এনেধৰণৰ অৰ্থ প্ৰকাশ কৰে হাৰামৰ দ্বাৰা গতিকে আল মছজিদুল আল হাৰাম একেবাৰে নিৰ্দিষ্ট কৰা আছে মন কৰিব আয়াত ইনশাআল্লাহ আমি আপোনালোকৰ মাজলৈ আনিম গতিকে আমাৰ যি কিবলা সেই কিবলা আমাৰ হ'ব লাগিব মছজিদুল হাৰাম য'ত কেৱল আল্লাহ আৰু আল্লাহৰ কথা বতৰাই চিন্তা চৰ্চা জিকিৰত থাকিব লাগিব 24/7 সেইভাবে সালাতে দাইমুনৰ কথা আহিছে ইয়াত গতিকে সেই মছজিদুল হাৰাম আল্লাহৰ বিষয়বস্তু আল্লাহৰ শয়তানৰ এন্ট্ৰেন্স 100% প্ৰহিবিটেড তাত শয়তান সোমাব নোৱাৰে ইবলিস সোমাব নোৱাৰে অৰ্থাৎ সেই চিন্তাধাৰাৰ মাজত কোনো ধৰণৰ অপচিন্তা কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে এই হৈছে মছজিদুল হাৰাম এতিয়া প্ৰিয় দৰ্শকবৃন্দ মছজিদুল হাৰাম আল্লাহৰ গোটেই বিষয়বস্তু যেহেতু কথা বতৰা আল্লাহৰ থাকে কিন্তু আমাৰ যি ফিজিক্যাল মছজিদ সেই ফিজিক্যাল মছজিদ আমি দেখিবলৈ পাইছো যে বিভিন্ন ফিৰকাৰ বিভিন্ন ধৰণৰ নিজা নিজা মছজিদ থাকে শিয়া সম্প্ৰদায়ৰ মছজিদ বেলেগ সুন্নি সম্প্ৰদায়ৰ মছজিদ বেলেগ আহলে হাদিসৰ মছজিদ বেলেগ ইত্যাদি বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজা নিজা মছজিদ থাকে তেনে ধৰণৰ মছজিদবোৰ কুৰাণৰ ভাষা অনুসৰি যেহেতু মছজিদ আল্লাহৰ সেইসমূহ আল্লাহৰ মছজিদ হ'বই নোৱাৰে কাৰণ তেওঁলোকে নিজেই দাবী কৰে এইটো আহলে হাদিসৰ মছজিদ এইটো শিয়াৰ মছজিদ এইটো সুন্নিৰ মছজিদ ইত্যাদি ইত্যাদি বিভিন্ন ধৰণে তেওঁলোকে নিজেই নামাকৰণ কৰি আহিছে মছজিদ হ'ব লাগিব আমাৰ একসেপ্টেন্স হ'ব লাগিব আমাৰ চিন্তাধাৰা হ'ব লাগিব আল মছজিদুল আল হাৰাম এতিয়া মছজিদ শব্দটোকে আমি এক খুব পবিত্ৰ শব্দ বুলি গণ্য কৰি আহিছো মছজিদ বুলি কোৱাৰ লগে লগে আল্লাহৰ ঘৰ নিশ্চিতভাৱে আল্লাহৰ ঘৰ সেই আল্লাহৰ ঘৰত কিন্তু শয়তান কেতিয়াও প্ৰৱেশই কৰিব নোৱাৰে আমাৰ কোনে গ্যাৰান্টি দি ক'ব পাৰিব আমাৰ ফিজিক্যাল মছজিদসমূহত 100% সদায় সৎ তথা ভাল মানুহেই প্ৰৱেশ কৰে তাত অপচিন্তাৰ শয়তানী মনৰ মানুহ প্ৰৱেশ নকৰে বুলি কোনোবাই ক'ব পাৰিবনে গতিকে আল মছজিদুল আল হাৰাম মানুহৰ ভিতৰৰ এক খুব পবিত্ৰ আল্লাহৰ বিষয়বস্তুৰ ওপৰত সমৰ্পিত হোৱাৰ স্থানক আল মছজিদুল আল হাৰাম বুলি কয় এতিয়া প্ৰিয় দৰ্শকবৃন্দ মছজিদ শব্দটোকে আমি ইটসেলফ কি কৰি আছো এটি খুব পবিত্ৰ শব্দ বুলি গণ্য কৰি আছো আমি হয়তো বহুতেই নাজানো কুৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই 3 প্ৰকাৰৰ মছজিদৰ বিষয়ে উল্লেখ কৰিছে 3 টাইপস এটি হৈছে মছজিদুল হাৰাম এটি হৈছে মছজিদুল আকসা আৰু এটি হৈছে মছজিদুল দিৰাৰ 9 নং সূৰাৰ 107 নং আয়াতত চাব মছজিদুল দিৰাৰ ই হৈছে নেগেটিভ মছজিদ ইয়াৰ ভিতৰত প্ৰৱেশই কৰিবলৈ মানা কৰা আছে আল্লাহ গতিকে মছজিদ শব্দটোৱে যদি এটি পবিত্ৰ শব্দ হয় তেন্তে মছজিদুল দিৰাৰ বুলি য'ত কৈ আছে 9 নং সূৰাৰ 107 নং আয়াতত সেই নেগেটিভ মছজিদত প্ৰৱেশ কৰিবলৈ মানা কৰিছে তাত অকল কুফৰি কথা বতৰা হয় দ্যাট মিন্স মছজিদ বুলি কোৱাৰ লগে লগে শব্দটোকে আমি পবিত্ৰ কৰি ল'লে নহ'ব নিশ্চিতভাৱে মছজিদুল হাৰাম এক খুব পবিত্ৰ মছজিদ মছজিদুল আকসা আৰু বহুতো পবিত্ৰ মছজিদ আমাৰ মন মগজুত মছজিদুল হাৰাম আমি সৌদিৰ মক্কা নগৰীত বহাই ললো মছজিদুল আকসা আমি জেৰুজালেমত বহাই ললো কিন্তু মছজিদুল দিৰাৰ ক'ত আছে আমি কোনেও নাজানো গতিকে প্ৰিয় দৰ্শকবৃন্দ এই বিষয়বস্তুবোৰ আমি চিন্তা চৰ্চাৰ বিষয় হয় আমি বুজাৰ চেষ্টা কৰিব লাগিব
আজিৰ আলোচনাত আমি ইনশাআল্লাহ মছজিদুল হাৰামৰ বিষয়ে আপোনালোকৰ মাজত ইতিমধ্যে প্ৰাথমিক আলোচনাখিনি আগবঢ়াইছোঁ। আয়াত এটি আমি আপোনালোকৰ মাজত চৰ্চা কৰাৰ চেষ্টা কৰিম। ইয়াৰ পাছত আমি কৈছোঁ পুনৰ যে তিনি প্ৰকাৰৰ মছজিদৰ বিষয়ে আল্লাহে কৈছে, মছজিদুল হাৰাম, মছজিদুল আকছা আৰু মছজিদুল দিৰাৰ। এতিয়া মছজিদুল আকছা পাবলৈ হ'লে নফসিয়াতিভাৱে আমি মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ আমি সফৰ কৰিব লাগিব। ই কোনো ফিজিক্যাল সফৰ নহয়, কোনো ফ্লাইটত যোৱা জাৰ্নি নহয়, কোনো ট্ৰেইনত যোৱা জাৰ্নি নহয়। ই মনৰ ভিতৰৰ নফসিয়াতি সফৰ। ইনশাআল্লাহ পৰৱৰ্তী সময়ত আমি এই বিষয়বস্তুসমূহ লৈ আহিম। মছজিদুল আকছা, মছজিদুল দিৰাৰ। আজি আমি আপোনালোকৰ মাজত এটি আয়াত চৰ্চা কৰিম, যাৰ কণ্টিনিউৱেশ্যন হ'ব ইয়াৰ আগৰ ভিডিঅ'ৰ সৈতে। যেহেতু আগৰ ভিডিঅ' 2 নং সূৰা আল বাকাৰাৰ আমি 142, 143 নং আয়াত কিবলা সন্দৰ্ভত আমি চৰ্চা কৰিছিলোঁ। তাৰ পৰৱৰ্তী 144 আয়াতটি আহক। যেহেতু প্ৰসংগৰ লগত ইয়াৰ লিংক হৈ আছে, কিবলাৰ লগত মছজিদুল হাৰাম যেহেতু প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, গতিকে 144 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কি কৈছে সেই সন্দৰ্ভত আহক আমি কিছু চৰ্চা কৰোঁ। বিসমিল্লাহ আর রহমান আর রাহিম। কিবলাৰ প্ৰসংগ চলি আছে 142, 143, অৰ্থাৎ ডিৰেকশ্যন অফ ফেইথ, ডিৰেকশ্যন অফ একচেপ্টেন্সৰ কথা চলি আছে। 144ত আল্লাহে কৈছে যে কদ নাৰা তাকাল্লুবা ওয়াজহিকা ফিস সামাই। মন কৰিব প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই ট্ৰেডিশ্যনেল অনুবাদে আমাক বিষয়বস্তুসমূহ এনেধৰণে অনুবাদ কৰিছে, সঁচা কথা ক'বলৈ গ'লে ইয়াৰ পৰা প্ৰকৃততে আমি একোৱেই বুজি নাপাওঁ, একো বস্তুৱে আমাৰ ক্লিয়াৰ নহয়। বুজা নুবুজাৰ মাজত আমাৰ বিষয়বস্তুসমূহ আমাৰ চলি থাকে। আল্লাহে ইয়াত কৈছে যে কদ নাৰা, পাষ্ট টেন্সত নাই। মন কৰি যাব, সদায় আয়াতসমূহৰ টেন্স আপোনালোকে লক্ষ্য কৰিব। বিষয়বস্তুসমূহ আমাৰ অতীতৰ কিচ্ছা কাহিনীলৈ লৈ যোৱাৰ বাবে আমাক জোৰ জবস্তি অনুবাদসমূহ আমাৰ পাষ্ট টেন্সত কৰাইছে। প্ৰিয় দৰ্শকবৃন্দ, আৰবীৰ টেন্সসমূহ কিন্তু পাষ্ট টেন্সত নাই। ই খুব গুৰুত্বপূৰ্ণ আৰু লক্ষণীয় বিষয়। 144 নং আয়াতত কৈছে যে কদ নাৰা তাকাল্লুবা ওয়াজহিকা ফিস সামাই। কেইবাটাও শব্দ ইয়াত বুজিব লগা আছে। তাকাল্লুবা শব্দ কলবৰ পৰা আহিছে। আমি প্ৰত্যেকেই জানো কলব অৰ্থাৎ অন্তৰ। ট্ৰেডিশ্যনেল অনুবাদে কিন্তু এনেধৰণে কৰা নাই। আল্লাহ সুবহানাহু তাআলাৰ তৰফৰ পৰা কোৱা গৈছে যে কদ নাৰা, নিশ্চিতভাৱে আমি দেখো, তাকাল্লুবা ওয়াজহিকা। ওয়াজহিকা অনুবাদত পাব তোমাৰ চেহেৰা। ইয়াৰ এটি অন্যতম অৰ্থ চেহেৰা হয়, আমি নহয় বুলি কোৱা নাই, কিন্তু প্ৰসংগ আমি এনালাইটিকেলি চাব লাগিব। আল্লাহে কৈছে যে কদ নাৰা তাকাল্লুবা ওয়াজহিকা ফিস সামাই। নিশ্চিতভাৱে আমি দেখো বা দেখিছোঁ যে তাকাল্লুবা ওয়াজহিকা, তোমাৰ যি অন্তৰৰ লক্ষ্য, ইণ্টেনশ্যন, সেই ইণ্টেনশ্যনটোক আমি দেখিবলৈ পাইছোঁ ফিস সামাই, আকাশৰ দিশলৈ, শাব্দিক দিশৰ পৰা। আমি কৈছোঁ সামা শব্দই কি বুজায়? হায়াৰ কনচিয়াছনেছ, উচ্চ কথা বতৰাৰ চিন্তাধাৰা। আল্লাহৰ কথা বতৰা হৈছে আটাইতকৈ সৰ্বোচ্চ কথা বতৰা। গতিকে এই কথা বতৰাসমূহক থিঅফেনিকেলি সামা বুলি কোৱা গৈছে, হায়াৰ কনচিয়াছনেছ বুলি। এইবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। গতিকে আল্লাহে তেনে প্ৰত্যেক ব্যক্তিক আল্লাহে লক্ষ্য কৰে, দেখে। যিসকল ব্যক্তিয়ে আল্লাহৰ কথা বতৰাৰ প্ৰতি চিন্তা চৰ্চা কৰিছে, সেই দিশলৈ যাবলৈ তেওঁ মন মেলিছে, ঢাপলি মেলিছে, সেই কথাটোৱেই কৈছে। কদ নাৰা তাকাল্লুবা, নিশ্চিতভাৱে আমি দেখিছোঁ যে ওয়াজহিকা, তোমাৰ অন্তৰ লক্ষ্য হৈছে, ইণ্টেনশ্যনটো আমি দেখা পাইছোঁ ফিস সামাই, উচ্চ কথা বতৰাবোৰৰ দিশলৈ। ফালা
নুৱালিয়ান্নাকা কিবলাতান, মন কৰিব, ফালা নুৱালিয়ান্নাকা, ইয়াৰ ৰুট ৱৰ্ড হৈছে ৱলি। চাব আপোনালোকে, আমি কিছু ভাঙি ভাঙি চাব লাগিব। নুৱালিয়াকা, নুৱালিয়ান্নাকা, আল্লাহে কৈছে যে আমি তোমাক অভিভাৱক, ৱলি শব্দৰ অৰ্থ হৈছে অভিভাৱক, গাইডেন্স, গাৰ্ড। গতিকে আমি তোমাক অভিভাৱকত্ব অথৰাইজ কৰি দিছো কিবলাতান। তোমাৰ এই যে উচ্চ তুমি চিন্তা চৰ্চা যে কৰি আছা, ইণ্টেনশ্যন লৈ যে তুমি লক্ষ্য কৰি আছা, সেই উচ্চ চিন্তাৰ কিবলা, তোমাৰ বিশ্বাসটোক আমি অথৰাইজ কৰিছো, আমি অভিভাৱকত্ব কৰি তোমাক দেখুৱাইছো। তাৰ দহা, আৰু তাত তুমি খুব সন্তোষ পাবা। চাওক কিমান সুন্দৰকৈ কথা বতৰাসমূহ আল্লাহ সুবহানাহু ওয়া তাআলাই বুজাব বিচাৰি আছে। ফাৱাল্লি ৱাজহাকা, ফাৱাল্লি, ইয়াৰো ৰুট ৱৰ্ড হৈছে ৱালি। ফাৱাল্লি ৱাজহাকা, গতিকে তোমাৰ যি লক্ষ্য আৰু উদ্দেশ্যক তুমি গাইড কৰা, অভিভাৱক হোৱা, ছাত্ৰাল আল মছজিদিল আল হাৰাম। ছাত্ৰা শব্দৰ অৰ্থ হৈছে অংশ। আল্লাহে কিবলা ফিক্স কৰি দিছে, ফেইথটো ফিক্স কৰি দিছে, একচেপ্টেন্সটো ফিক্স কৰি দিছে, কৈছে যে তুমি তাত ৰাজি হ'বা, ছেটিছফাইড হ'বা। গতিকে ফাৱাল্লা ৱাজহাকা, গতিকে তোমাৰ যি ইণ্টেনশ্যন, লক্ষ্যটো, যিহেতু তুমি হাই ইণ্টেনশ্যন, তোমাৰ আমি দেখিবলৈ পাইছোঁ উচ্চ চিন্তাধাৰা, গতিকে তোমাৰ সেই লক্ষ্য আৰু উদ্দেশ্যক তুমি গাইড কৰা ছাত্ৰাল মছজিদ আল হাৰাম, এনেধৰণৰ খুব এক সন্মানীয় সাজাদাৰ স্থান, অৰ্থাৎ মানি লোৱাৰ স্থান, অৰ্থাৎ অৱনত হোৱাৰ স্থান, নাফসিয়াতি কিন্তু ফিজিকেল নহয়, তাৰ অংশটোৰ প্ৰতি তুমি তোমাৰ নিজক প্ৰতি তুমি ৱলি হোৱা, অভিভাৱক হৈ যোৱা। ওয়াহাইসু মা কুনতুম, তুমি য'তেই থাকা। এতিয়া য'তেই থাকা আমাক বুজাই দিছে যে মক্কাৰ কাবাৰ দিশলৈ আমি মুখ কৰি থাকিব লাগে। ই জানো প্ৰিয় দৰ্শকবৃন্দ সম্ভৱ, প্ৰেক্টিকেলি জানো পচিবল? আমি য'তেই থাকোঁ, আমাৰ মাইণ্ডটো, আমাৰ চিন্তাধাৰা, আমাৰ কিবলা, আমাৰ একচেপ্টেন্স, আমি অৱনত হোৱা কথা বতৰাবোৰ ছাত্ৰাল মছজিদুল হাৰামৰ দিশটো আমি সদায় আমাৰ মাইণ্ডত 24/7 ৰাখিব লাগিব। ফাৱাল্লু উজুহাকুম ছাত্ৰাহু, গতিকে ফাৱাল্লু, গতিকে তুমি অভিভাৱকত্ব কৰা, ৱলি হৈ থাকা, উজুহাকুম, চক ইয়াত প্লুৰেলত কৈ দিলে, তোমালোক সকলোৱে তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্যক তোমালোকে অভিভাৱকত্ব কৰা, ছাত্ৰাহু, সেই মছজিদুল হাৰামৰ অংশৰ দিশলৈ, তাৰমানে আল্লাহৰ কথা বতৰাৰ প্ৰতি তোমালোকৰ মাইণ্ড, তোমালোকৰ ইণ্টেনশ্যন 24/7 সদায় এলাৰ্ট ৰাখিবা। অৰ্থ তেনেধৰণৰ ইয়াৰ পৰা আহিছে। ওয়া ইন্না আল্লাযিনা উতুল কিতাবা, চাওক বিষয়বস্তু ছাত্ৰাল মছজিদুল হাৰাম কিহৰ লগত ডাইৰেক্টলি লিংক হৈ আছে। আল্লাহে কৈছে ওয়া ইন্না, আৰু নিশ্চিতভাৱে, আল্লাযিনা, যিসকলক, উতু আল কিতাবা, যিসকলক এই আল কিতাব দিয়া গৈছে, অৰ্থাৎ কোৰাণৰ জ্ঞান, আল্লাহৰ কথা বতৰাৰ জ্ঞান যিসকলক দিছে, লা ইয়ালামুনা, নিশ্চিতভাৱে কিতাবৰ জ্ঞান পোৱা লোকসকলে খুব ভাল ধৰণে জানে, আন্নাহু আল হাক, এইটোৱেই হৈছে প্ৰকৃত সত্য কথা, প্ৰকৃত বাস্তৱ কথা। যিসকলক কিতাবৰ বিষয়ে জ্ঞান দিছে, যিসকলক, চাওক ছাত্ৰাল মছজিদুল হাৰাম ডাইৰেক্ট আল্লাহৰ কিতাবৰ লগত লিংক থকা এটি বিষয়। কোনো চৌদি আৰবৰ এটি বিশেষ স্থানৰ কথা ইয়াত কোৱা নাই। এই কথাবোৰ আমি এনালাইটিকেলি চিন্তা কৰিব লাগিব যদি বুজিবলৈ ইচ্ছা কৰোঁ। যিসকলে কিতাপৰ জ্ঞান পাইছে, সিহঁতে এই কথাটো একেবাৰে নিশ্চিত হৈ যাব যে
এইটোৱে হৈছে আল হক, প্ৰকৃত বাস্তৱতা এইটোৱেই। মিৰ ৰাব্বিহিম, আৰু এই বাস্তৱতা ক'ৰ পৰা আহিছে? মিৰ ৰাব্বিহিম, সিহঁতৰ ৰবৰ পৰা, যিসকলে কিতাপৰ জ্ঞান পাইছে সেইসকলেহে প্ৰকৃততে ছাত্ৰাল মছজিদুল হাৰাম কি বুজি পাব, অন্যথা বুজি নাপায়। কাৰণ ছাত্ৰাল মছজিদুল হাৰামৰ সৈতে কিতাপ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, এটা কইনৰ প্ৰকৃততে ইপিঠি সিপিঠি হৈ আছে। গতিকে তেওঁলোকে নিশ্চিতভাৱে জানে যে সিহঁতৰ ৰবৰ পৰা অহা ইয়ে হৈছে প্ৰকৃত বাস্তৱতা। ৱামা আল্লাহু বিগাফিলিন, আৰু আল্লাহ কেতিয়াও গাফিল হৈ নাথাকে, আম্মা ইয়ালামুন, যি সিহঁতে কৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, চাওক, মছজিদুল হাৰাম এটি খুব উচ্চ পৰ্যায়ৰ মানুহে মানি লোৱা অন্তৰৰ ভিতৰৰ এটি স্থান, যি স্থানত কোনো ধৰণৰ অপচিন্তাই কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে, শয়তান কেতিয়াও সোমাব নোৱাৰে। ই ফিজিকেল বিষয় নহয়, 100% মেটাফিজিকেল। গতিকে প্ৰথমতে আমি মছজিদ বুজিব লাগিব। মছজিদ বুজিলেহে আমি মছজিদুল হাৰাম বুজি পাম, আৰু মছজিদুল হাৰাম যেতিয়া আমি বুজি পাম তেতিয়াহে আমি মছজিদুল আকছা কি আমি বুজি পাম ইনশাআল্লাহ। গতিকে আমি আশা ৰাখিছোঁ প্ৰিয় দৰ্শকবৃন্দ, মছজিদ সন্দৰ্ভত আমি এটি প্ৰাথমিক আমাৰ বুজ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। মছজিদুল হাৰামৰ বিষয়ে আমি শ্বেয়াৰ কৰিলোঁ। ই কোনো ফিজিকেল বিষয় নহয়। আমি য'তেই থাকোঁ তোমালোকৰ মুখ টুৱাৰ্ডছ দ্য মক্কা ঘূৰাবা, ই কেতিয়াও সম্ভৱেই নহয়। আমি তাৰ অপজিটত যেতিয়া গাড়ী চলাই গৈ থাকিম তেতিয়া আমি কি মক্কাৰ দিশ এইফালে আছে বুলি আমি মক্কাৰ দিশলৈ চাই আমি গাড়ী চলাই যাম নেকি? মানুহ এক্সিডেণ্ট হৈ মৰিব। এই কথা বতৰাবোৰ তেনেধৰণৰ নহয় প্ৰিয় দৰ্শকবৃন্দ। ই পিয়ৰলি নফচিয়াতি বিষয়, নফচৰ বিষয়, মেটাফিজিকেল বিষয়, থিঅ'ফেনিকেলি আল্লাহে বুজাই আছে। আমি আশা ৰাখিম বিশেষভাৱে শিক্ষিত লোকসকলে এই বিষয়বস্তুসমূহৰ ওপৰত চিন্তা চৰ্চা কৰক, আৰবী ভাষাৰ প্ৰাথমিক জ্ঞান লোৱাৰ চেষ্টা কৰক। ইনশাআল্লাহ সকলোৰে বাবে এই আল মাছৰিক, অৰ্থাৎ পূৰ্বত যেনেধৰণে সূৰ্য উদয় হয়, পোহৰ বিৰিঙি পৰে, সকলোৰে বাবে আল মাছৰিক আহিব, অন্যথা কিন্তু আমি আল মাগৰিবৰ মাজতেই সদায় থাকিব লাগিব। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।